লাখ লাখ ৰেচন দোকানীৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছোঁ কিয়নো ৰেচন দোকানৰ লাইসেন্স নৱীকৰণৰ যে সময়সীমা সেয়া বৃদ্ধি কৰি দিয়া হৈছে ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 30 জুন 2026 লৈকে বৃদ্ধি কৰা হৈছে লাইসেন্সৰ সময়সীমা ৰেচনৰ দোকানৰ এই লাইসেন্সৰ সময়সীমা এইদৰে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তৰ সবিশেষ ৰাজ্যৰ লাখ লাখ ৰেচন দোকানীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যিসকল ৰেচনৰ দোকানী আছে তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰেচন দোকানৰ লাইসেন্স নৱীকৰণক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত আৰু এই ৰেচন দোকানসমূহৰ যে লাইসেন্স সেই লাইসেন্স ৰিনিউ কৰাক লৈ কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2026 চনৰ 30 জুনলৈকে বৃদ্ধি কৰি দিয়া হ'ল লাইসেন্সৰ সময়সীমা বিশেষ আদেশ যোগে বৃদ্ধি কৰা হয় এই সময়সীমা ৰেচনৰ দোকানৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে লাইসেন্স নৱীকৰণৰ এতিয়াৰে পৰা কোনো ব্যক্তিগতভাৱে আয়ুক্ত কৰিব নালাগে আবেদন লাইসেন্স ৰিনিউৰ বাবে ব্যক্তিগতভাৱে কোনো এতিয়াৰ পৰা আবেদন কৰিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে আৰু আজি যেহেতু কেবিনেট আছে আৰু সেই ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্ততে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰেচনৰ দোকানীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো ৰাজ্যৰ যিসকল ৰেচনৰ দোকানী আছে তেওঁলোকে এতিয়াৰে পৰা ব্যক্তিগতভাৱে দোকানৰ লাইসেন্স নৱীকৰণৰ বাবে আয়ুক্তক আবেদন কৰিব নালাগে কিয়নো যিসকল ৰেচন দোকানী আছে সেইসকল ৰেচন দোকানীৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত আৰু ৰেচনৰ দোকানৰ যে লাইসেন্স নৱীকৰণ সেই লাইসেন্স নৱীকৰণৰ সময়সীমা এতিয়া বৃদ্ধি কৰি দিয়া হৈছে 2026 চনৰ 30 জুনলৈকে বৃদ্ধি কৰি দিয়া হৈছে লাইসেন্স নৱীকৰণৰ সময়সীমা গতিকে 2026 চনৰ 30 জুনলৈকে লাইসেন্সখন তেওঁলোকৰ এতিয়া ভ্যালিডিটি থাকিব যেহেতু এইদৰে লাইসেন্সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে বিশেষ আদেশ যোগে এই সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে আৰু অৰ্থাৎ যিসকল ৰেচনৰ দোকানী আছে তেওঁলোকৰ ৰেচনৰ দোকানখনৰ যি লাইসেন্সৰ ভ্যালিডিটি সেই লাইসেন্সৰ ভ্যালিডিটি থাকিব 2026 চনৰ 30 জুনলৈকে তেওঁলোকৰ লাইসেন্সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে এতিয়াৰে পৰা কোনেও এই লাইসেন্স নৱীকৰণৰ বাবে নতুনকৈ ব্যক্তিগতভাৱে আয়ুক্তক আবেদন কৰিব নালাগে কিয়নো ৰাজ্যিক কেবিনেটত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি দিয়া হৈছে আৰু ৰেচন দোকানীৰ সকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যিসকল ৰেচন দোকানী আছে তেওঁলোকৰ দোকানখনৰ যি লাইসেন্স সেই লাইসেন্সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে অৰ্থাৎ এতিয়াৰ পৰা তেওঁলোকৰ ৰেচনৰ দোকানখনৰ লাইসেন্সৰ ভ্যালিডিটি থাকিব 2026 চনলৈকে 2026 চনৰ 30 জুনলৈকে থাকিব তেওঁলোকৰ লাইসেন্সৰ ভ্যালিডিটি গতিকে 30 জুন 2026 চনলৈকে এইদৰে ৰেচনৰ দোকানৰ লাইসেন্সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে গতিকে এতিয়াৰে পৰা কোনো ব্যক্তিগতভাৱে লাইসেন্সৰ বাবে আয়ুক্তক আবেদন কৰিব নালাগে আৰু লাইসেন্স নৱীকৰণক লৈ এইদৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত বিশেষ আদেশ যোগে এই সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে যিসকল ৰেচনৰ দোকানী আছে তেওঁলোকে যেহেতু বাৰে বাৰে লাইসেন্স ৰিনিউ কৰিব লাগে আৰু লাইসেন্স ৰিনিউ কৰাৰ নামত যেহেতু যথেষ্ট দৌৰি ফুৰিব লাগে ইয়াৰ সমান্তৰালকৈ লাইসেন্স ৰিনিউৰ বাবে ৰেচনৰ যি দোকান সেই ৰেচনৰ দোকানৰ লাইসেন্স ৰিনিউ কৰিবলৈ যেহেতু আয়ুক্তক আবেদনো কৰিবলগীয়া হয় তেনেস্থলত এতিয়াৰ পৰা ব্যক্তিগতভাৱে আয়ুক্তক আবেদন কৰিব নালাগে কিয়নো লাইসেন্সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে আৰু প্ৰতিখন ৰেচনৰ দোকানৰে যে লাইসেন্স সেই লাইসেন্সৰ সময়সীমা 30 জুন 2026 লৈকে বৃদ্ধি কৰি দিয়া হৈছে অৰ্থাৎ তেওঁলোকৰ দোকানৰ যে লাইসেন্স সেই ৰেচনৰ দোকানৰ লাইসেন্সৰ ভ্যালিডিটি 30 জুন 2026 লৈকে থাকিব তাৰ আগত তেওঁলোকে নৱীকৰণ কৰাৰ বা ৰিনিউ কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো এইদৰে তেওঁলোকৰ লাইসেন্সৰ ভ্যালিডিটি 30 জুন 2026 লৈকে এতিয়া থাকিব যেহেতু লাইসেন্সৰ সময়সীমা এইদৰে বৃদ্ধি কৰি দিয়া হৈছে ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যেহেতু আজি ৰাজ্যিক কেবিনেট বৈঠক আছিল আৰু সেই বৈঠকৰ অন্ততে সংবাদ যোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে নিশ্চয়কৈ লাখ লাখ যে ৰেচনৰ দোকানী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ এটা ভাল খবৰ গতিকে ৰেচনৰ দোকানৰ লাইসেন্সৰ নৱীকৰণৰ নামত আপুনি এতিয়া ঘূৰি ফুৰা কোনো প্ৰয়োজন নাই কিয়নো আপোনাৰ ৰেচনৰ দোকানখনৰ লাইসেন্সৰ সময়সীমা এতিয়া বৃদ্ধি কৰি দিয়া হৈছে বিশেষ আদেশ যোগে এইদৰে বৃদ্ধি কৰি দিয়া হৈছে সময়সীমা 30 জুন 2026 লৈকে এইদৰে লাইসেন্সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে অৰ্থাৎ এতিয়াৰ পৰা আপোনাৰ ৰেচন আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে লাইসেন্স ৰিনিউ কৰিব লাগে এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয় সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশন 30 জুন 2026 লৈ
বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়।
সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে 30 জুন 2026লৈকে বৃদ্ধি